এই প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ সময়ত ৰাজ্যত যিটো নেৰানেপেৰা বৰষুণ চলি আছে, সেই বৰষুণৰ ফলত চাওক কেনেকৈ উঘালি পেলাইছে এই বৃহৎ আম গাছডাল। চাওক কেইদিনমান আগতে এই গছৰ পৰা আমো খাইছে, বৰ্তমান জিন্দা গছ কেনেকৈ উঘালি পেলাইছে ঘৰৰ ওপৰত। চাওক ভাগ্য ভাল, ঘৰৰ ভিতৰত থকা মানুহৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই। বৰ্তমান মানুহখিনি ওলাই আহিছে। চাওক ঘৰটো বোলে এটা ছাইড বহি গৈছে। মই ঘৰৰ পৰিৱেশ দেখুৱাম। সেই ছাইডটো যিটো ছাইডত লাগি আছে গছডাল, সেই ছাইডটো পকী ঘৰ, কিন্তু পকী ঘৰ এটা ছাইড অলপ বহি যোৱা বুলি ধাৰণা কৰিছে। চাওঁ ৱাল অলপ ফাটিছে, মই দেখুৱাই আছোঁ আপোনালোকক। এইখিনি চাওক ফাট মেলিছে গছডাল পৰাৰ কাৰণে বোলে। এইটো নতুন ফাট। কিবা এটা হ'ব, ঘৰত থাকিব নোৱাৰে আপোনালোকে, বুজিছে। সদ্যহতে আপোনালোকে ঘৰৰ পৰা ওলাই দিয়ক।